আপোনালোকে চাই আছে DS News 24/7 আৰু ষ্টুডিঅ'ত মই ৰবি। গহপুৰত ভুৱা বিত্তীয় প্ৰতিষ্ঠানৰ কেইবা লাখ টকা লুণ্ঠনৰ তথ্য ফালি ভুৱা বিত্তীয় প্ৰতিষ্ঠানৰ মাজত নামত লুণ্ঠনৰ জাল পেলাইছিল গহপুৰ তথাকথিত মহিলা সাংবাদিক সহ কেইগৰাকীমান মহিলাই। ইতিমধ্যে 6জনক আটক কৰিছে আৰক্ষীয়ে। সবিস্তাৰে জনাই গৈছো DS নিউজৰ প্ৰতিগৰাকী দৰ্শক। অসমত এতিয়া ভুৱা ট্ৰেডিং এপৰ বাতৰি ৰাজ্যজুৰি খলকনি লাগি থকাৰ সময়তে এইবাৰ গহপুৰত ভুৱা বিত্তীয় প্ৰতিষ্ঠানৰ নামত ৰাইজৰ ধন আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন হৈছে। ASP মানৱ কল্যাণ নিধি নামৰ এক বিত্তীয় প্ৰতিষ্ঠানৰ নামত লোন দিয়াৰ লোভ দেখুৱাই ছিকিউৰিটি মানিৰ নামত কেইবা শতাধিক দুখীয়া দৰিদ্ৰ লোকৰ পৰা লাখ লাখ টকা প্ৰবঞ্চনাৰে লুণ্ঠন চলোৱাৰ তথা তথ্য ফাদিল হৈছে। এই লুণ্ঠন জাল পেলাইছিল গহপুৰ হাৱাজান আৰক্ষী চকীৰ অন্তৰ্গত খালমাৰা নিবাসী কৰিনা মেধি আৰু গহপুৰৰ তথাকথিত মহিলা সাংবাদিক কাজু শইকীয়াই। সাংবাদিকতাৰ বাবে বিশ্বনাথ জিলাৰ লগতে কাষৰীয়া লখিমপুৰ জিলাতো যিহেতু কাজু শইকীয়া এটা স্থান আছিল, যাৰ আলমত প্ৰবঞ্চনাৰ জালখন অধিক ক্ষীপ্ৰ গতিৰে বিয়পাইছিল। বিগত 9 মাহ পূৰ্বৰ পৰাই হাৱাজানত এটি কাৰ্যালয় স্থাপন কৰি প্ৰবঞ্চনাৰ জাল মেলা এই চক্ৰটোৱে সম্প্ৰতিলৈকে কাকো লোন দিবলৈ সক্ষম হোৱা নাই। এই অভিযোগ আমাৰ নহয়, একাংশ ভুক্তভোগীৰ এই অভিযোগ ভিত্তিত সাংবাদিক সহ 6গৰাকী ব্যক্তিক আটক কৰিছে গহপুৰ আৰক্ষীয়ে। তেওঁলোকক ক্ৰমে কৰিনা মেধি, দিগন্ত বৰা, কাজু শইকীয়া, মধুস্মিতা বৰা, অন্যান্য দলে মমতা হাজৰিকাৰ, মনালিছা পেগু। হয়, মই গহপুৰৰ পৰা কৈছোঁ। এয়া হাৱাজানৰ এটা আপোনাৰ মাইক্ৰ' ফাইনেন্স হয়, নিধি। তেওঁ ধৰক আমাক ভুৱাকৈ এনেকৈ এটা প্ৰলোভন দিছিলে, এটা মাইক্ৰ' ফাইনেন্স বুলি। তেতিয়া মোক ক'লে আপুনি এটা মানুহ কেইজনমান এৰেঞ্জ কৰি দিয়ক বুলি। মই মানুহখিনি এৰেঞ্জ কৰি দিছিলোঁ। 14জন আছিলে, আপোনাৰ 2000 টকাকৈ লৈছিলে 14জন মানুহৰ পৰা, আৰু 1 লাখ টকাৰ কাৰণে 20,000 টকাকৈ ডিপ'জিট দিব দিছিলে। তাত 2জন আছিলে। তাৰপিছত তেওঁলোকে কি কৰিছে, আৰু কৰিনা মেধি আৰু তেওঁৰ লগত আছিলে দিগন্ত শইকীয়া। তেওঁলোকে ধৰক 2জন আছিলে। তেওঁলোক আহিছিলে, কেইবাবাৰো আহিছে। আমাৰ পৰা আধাৰ কাৰ্ড, পেন কাৰ্ড নিছিলে, পাছবুক নিছিলে। আজি সোমাব পইচা, কালি সোমাব পইচা, এনেকৈ কৈ 14গৰাকী আৰু 2জন 1 লাখ টকীয়া আছিলে, টোটেল 16জন। 14জনৰ পৰা আপোনাৰ লৈছিলে 2000কৈ 28,000 টকা, আৰু 1 লাখ টকাটোৰ কাৰণে আপোনাৰ 20,000কৈ হয়। তেওঁ কৈছিলে নিজৰ পৰা লগাই দিছোঁ বুলি 20,000 টকা লৈছিলে, 10,000 কৰি 1 লাখ টকাটো। হয়, আধাৰ কাৰ্ড, পেন কাৰ্ড, ভোটাৰ ID, পাছবুক। লোনটো নাই পোৱা। আমি তেওঁ শুনা পাইছোঁ যে তেওঁ বোলে এৰেষ্ট কৰিছে, তেওঁ ওপৰৰ ব্ৰাঞ্চৰ বাইদেউ এজনীক শুনা পাইছোঁ কালি। নহয়, তেওঁ আমাক কণ্টেক্ট কৰিছিলে। তেতিয়া কৈছিলে যে এনেকৈ আমি এটা মাইক্ৰ' ফাইনেন্স উলিয়াইছোঁ, আপোনালোকে চিভিল বেয়া মানুহে ল'ব পাৰিব। এই কৰিনা মেধি আৰু তেওঁৰ লগত দিগন্ত শইকীয়া বুলি এজন আহিছিলে। আজি এবছৰে হ'ল। সোধপোছ কৰিলে আমাক কয় আজি হ'ব, কালি হ'ব, কিবা প্ৰব্লেম, কিবা ছাৰ্ভে প্ৰব্লেম, এনেকৈ বুলি কয়। এজেহাৰ কৰিনা মেধিপত দিয়া আছে। আমি মানে কি আৰু ন্যায় পোৱাটো বিচাৰিছোঁ। পইচাখিনি দুখীয়া মানুহ আছিলে, চবেই ঘূৰাই পোৱাটো বিচাৰিছোঁ, সেইখিনিয়ে বিচাৰিছোঁ। এজেণ্ট হিচাপে আছিলোঁ। হয়, মিছ জেছমিন বেগম। 2023 নিধি মাইক্ৰ' ফাইনেন্স বুলি আমাৰ গহপুৰ বৰিগাঁৱলৈ এটা মাইক্ৰ' ফাইনেন্স গোট আহিলে। আহি পেলাই আমাৰ 14জনী মহিলা আৰু 2জন ভাইটি প্ৰায় আপোনাৰ 40,000 টকা নি পেলাই তেখেতসকলে লোন দিম বুলি মানে প্ৰত্যেকৰ পৰা 2,000কৈ নিছিলে, আৰু ভাইটি 2জনৰ পৰা 10,000কৈ নিছিলে, মহিলাসকলৰ পৰা 2,000কৈ নি পেলাই আজি আপোনাৰ 1 বছৰ দিন তেখেতে চুচুৰাই আছে, মানে আজি দিন কালি দিন। এই কৰিনা মেধি। আমি এতিয়া আৰু এগৰাকীক ধৰি আনিছে, আমি সেইগৰাকীক চিনি নাপাওঁ, কিন্তু কৰিনা মেধিয়ে একদম পূৰা সম্পূৰ্ণ 100% এছুৰেঞ্চ দিছিলে যে তেখেতে পইচাটো দিবই বুলি। মানে এসপ্তাহৰ ভিতৰত দিম বুলি কৈ পেলাই আজি যোৱা বছৰৰ পৰা আজি ডিচেম্বৰ মাহৰ অক্টোবৰৰ পৰা আজি এতিয়া অক্টোবৰ পাবহি, এতিয়ালৈকে কোনো পইচাৰ তেনেকুৱা লেনদেন হোৱা নাই। সদায় কিবা এটা নহয় কিবা এটা প্ৰব্লেম দেখুৱায়। তাৰপিছতে এতিয়া গম পালোঁ সেইটো যে সম্পূৰ্ণ ভুৱা প্ৰতিষ্ঠান বুলি, ভুৱা বিত্তীয় প্ৰতিষ্ঠান বুলি। গতিকে আমি থানালৈ আহিছোঁ গোটেই মহিলাখিনি লগ হৈ পেলাই তেখেতৰ বিৰুদ্ধে যাতে আমাৰ গহপুৰ আৰক্ষীয়ে কঠোৰ পদক্ষেপ গ্ৰহণ কৰে আৰু এই নিৰীহ মহিলাখিনিৰ পইচাখিনি যাতে ঘূৰাই দিয়ে। সেই ব্যৱস্থাটো আৰক্ষীৰ সেইটো দায়িত্ব হয়নে? এতিয়া আপোনালোকে মিডিয়া আহিছে, মিডিয়াৰ আগত যেতিয়া কথাখিনি কৈছোঁ আমি গম পাইছে, তাৰপিছতো যদি তেখেতসকল আইনৰ সুৰুঙা দি ওলাই যায়, তেতিয়াহ'লে আমি আমাৰ মানে ভাৰতবৰ্ষৰ আইন বহুত দুৰ্বল বুলিয়ে ভাবিম।
কাৰণ এইখিনি একেবাৰে সহজ সৰল সোজা মহিলা। মূল মানুহ কিমান জড়িত আছে বুলি আমি এতিয়াহে গম পাইছোঁ দেই। আমি মেইন পৰিণা মেধি আৰু দিগন্ত কি বুলি কয় শইকীয়া সেই তেখেতকে চিনি পাইছিলোঁ। বাকী এতিয়া গম পাইছোঁ কোনোবা এগৰাকী নগাঁৱৰ আছে আৰু কোনোবা আছে। এতিয়াহে আমি গম পাইছোঁ যে আৰু 2-4জন মানুহ ইয়াত জড়িত আছে। আগতে আমাক কোৱা নাছিলে। এগৰাকী সংগীতা বৰা নে কিবা আহিছে, তেখেতক আমি আগতে সেই বিষয়ে একোৱে কোৱা নাই। এতিয়া তেখেতে ইন'চেণ্ট দেখালে নহ'ব। তাৰমানে আগত বহুতবাৰ আহিছে, আমাৰ গাঁৱলৈ বহুতবাৰ আহিছে। আহি পেলাই মহিলাখিনিয়ে কোনোবা যদি কাৰোবাৰ ইচ্ছাও নাছিলে ল'বলৈ, জবৰদস্তি কৰি পেলাই ডকুমেণ্টছ নি হয় লোকৰ পৰা তেখেতসকলে এনেকুৱা হৈছে এই আশাটো কৰিব সহজ সৰল মহিলা। তেখেতসকলে হাঁহ ছাগলী পোহে, কিছুমানৰ হাজবেণ্ডে আপোনাৰ বজাৰত দোকান পোহাৰ দিয়ে। সেইবিলাকৰ কাৰণে সিহঁতি ভাবিছে যদি এনেকৈ আমি মোটা পইচা এটা পাওঁ তেতিয়াহ'লে আমাৰ কিবা নিশ্চয় কামত আহিব। তেখেতে আহি পেলাই সেইখিনি আমাৰ ইয়াত মানে ফেক হেৰি এটা কৰি পেলাই পইচাখিনি উঠাই নিছে। গতিকে আমি বিচাৰিছোঁ সেই আমি এতিয়া তেখেতক আইনে যি শাস্তি দিয়ে দিব, কিন্তু আমাৰ নিৰীহ মহিলাখিনি পইচাখিনি অতি সোনকালে যাতে ঘূৰাই দিয়ে। দ্বিতীয় প্ৰতিষ্ঠানটো আপোনালোকে